নমস্কাৰ চাকৰি বিচাৰি থকা সকলৰ কাৰণে এটা সুখবৰ লৈ আহিছোঁ আপোনালোকে এপ্লাই কৰিব পাৰিব মেট্ৰিক পাছৰ পৰা এপ্লাই কৰিব পাৰিব সবিশেষ আলোচনা কৰিম ইয়াতে 1770টা পদৰ নতুনকৈ নটিফিকেশ্যন প্ৰকাশ পাইছে কেনেকৈ এপ্লাই কৰিব লাগিব ক'ত লিংক পাব সবিশেষ আলোচনা কৰিম ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব তো আহক আমি আৰম্ভ কৰিছোঁ তো বন্ধুসকল এইখন নটিফিকেশ্যন আহিছে ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ফালৰ পৰা ইয়াতে মুঠতে 1770টা এপ্ৰেণ্টিছ পদৰ ইয়াতে মুকলি হৈছে ঠিক আছে ভুল নকৰিব এইটো হৈছে এপ্ৰেণ্টিছ পদ ঠিক আছে তো ইয়াতে টেকনিকেল আৰু নন টেকনিকেল দুইটা পদ আছে তো মই আপোনালোকক স্ক্ৰীনত শ্ব' কৰাই দিম আপোনালোকে চাই যাব বন্ধুসকল ইয়াতে যদি আমি কেটেগৰী ৱাইজ পদবিলাক যদি চাওঁ ক'ত ক'ত কিমান পোষ্ট আছে ইয়াতে চাওক প্ৰথমটো হৈছে ট্ৰেড এপ্ৰেণ্টিছ ইয়াতে এটেণ্ডেণ্ট অপাৰেটৰ কেমিকেল প্লেণ্টৰ ইয়াতে 421টা পোষ্ট আছে তাৰ পাছতে ট্ৰেড এপ্ৰেণ্টিছ ইয়াতে ফিটাৰৰ হয় এইটো ডিচিপ্লিন মেকানিকেল ইয়াতে 208টা পোষ্ট আছে তাৰ পাছতে ট্ৰেড এপ্ৰেণ্টিছ বইলাৰ ইয়াতে মেকানিকেল পোষ্ট হয় এইটো 76 পোষ্ট আছে তাৰ পাছতে টেকনিচিয়ান এপ্ৰেণ্টিছ ডিচিপ্লিন ইয়াতে কেমিকেল হয় ইয়াতে 356 পোষ্ট আছে টেকনিচিয়ান এপ্ৰেণ্টিছ ইয়াতে এইটো মেকানিকেল 169 পোষ্ট আছে তাৰ পাছতে টেকনিচিয়ান এপ্ৰেণ্টিছ ইয়াতে ইলেক্ট্ৰিকেল পদ হয় এটা 240 ঠিক আছে ইয়াতে 240 পদ আছে ইয়াতে টেকনিচিয়ান এপ্ৰেণ্টিছ যিটো ইনষ্ট্ৰুমেণ্টেশ্যনৰ ইয়াতে 108টা পদ মুকলি হৈ আছে খালী হৈ আছে আৰু ট্ৰেড এপ্ৰেণ্টিছৰ যিটো ছেক্ৰেটেৰিয়েল এছিষ্টেণ্ট ইয়াতে 69 পোষ্ট খালী হৈ আছে তাৰ পাছতে ট্ৰেড এপ্ৰেণ্টিছ একাউণ্টেণ্ট ইয়াতে 38 পোষ্ট ইয়াতে খালী হৈ আছে আৰু এটা আছে ট্ৰেড এপ্ৰেণ্টিছ যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ ফ্ৰেছাৰ এইটো 53 পোষ্ট ইয়াতে খালী হৈ আছে শেষৰটো হৈছে ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ ইয়াতে 32 পোষ্ট মুকলি হৈ আছে আৰু এই পদকেইটাৰ ভিতৰত অসমৰ বাবে 309টা পোষ্ট ইয়াতে খালী হৈ আছে ট্ৰেইনিঙৰ পিৰিয়ডটো হ'ব 12ৰ পৰা 24 মাহৰ ভিতৰত হ'ব এবছৰ আৰু 2 বছৰ বয়সৰ সময়সীমাটো কৈ দিছোঁ ইয়াতে 18 বছৰৰ পৰা 24 বছৰ বয়স হ'লে আপোনালোকে এপ্লাই কৰিব পাৰিব বয়সটো গণনা কৰা হ'ব 31/5/2025 ঠিক আছে তো বয়সৰ উচ্চসীমা ৰেহাই পাব জনাই দিছোঁ SC ST প্ৰাৰ্থীসকলে 5 বছৰ OBC MOBC প্ৰাৰ্থীসকলে 3 বছৰ আৰু PWD কেটেগৰী প্ৰাৰ্থীসকলে 10 বছৰ তাৰ পাছতে যিসকল OBCৰ PWD তেওঁলোকে 13 বছৰ বয়সৰ উচ্চসীমা ৰেহাই পাব আৰু লগতে SC ST যিসকল PWD কেটেগৰীত পৰিব তেওঁলোকে বয়সৰ উচ্চসীমা 15 বছৰ ৰেহাই পাব ঠিক আছে তো শিক্ষাগত অৰ্হতাসমূহ এবাৰ জনাই দিছোঁ তো ইয়াতে মই চমুকে ক'ম বাৰু প্ৰথমটো যিটো পোষ্টৰ বিষয়ে আমি আলোচনা কৰিলোঁ আপোনালোকে স্ক্ৰীনত দেখি আছে ইয়াতে এইটোত 3 বছৰ যিটো BA ছায়েন্স লাগিব মেথছ ফিজিক্স কেমেষ্ট্ৰি নাইবা ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰিৰ এইটো আপোনালোকৰ BSc লাগিব ঠিক আছে তো 2 নম্বৰটো যিটো আছিলে ট্ৰেড এপ্ৰেণ্টিছ ফিটাৰ সেইটো হৈছে মেট্ৰিক পাছ লাগিব লগতে আপোনালোকৰ ফিটাৰৰ ITI টেট থাকিব লাগিব মিনিমাম 2 বছৰৰ ডিউৰেশ্যনৰ ঠিক আছে তো পাছ যিখন চাৰ্টিফিকেট সেইখন লাগিব তো যিটো বইলাৰ পদ হয় ট্ৰেড এপ্ৰেণ্টিছৰ সেইটো 3 বছৰ BA ছায়েন্স যিসকলৰ আছে মেথছ ফিজিক্স কেমেষ্ট্ৰি আৰু ইণ্ডাষ্ট্ৰিয়েল কেমেষ্ট্ৰি যিসকলৰ ছাবজেক্ট আছিল তেওঁলোকে এপ্লাই কৰিব পাৰিব তাৰপিছতে টেকনিচিয়ান এপ্ৰেণ্টিছ যিটো কেমিকেলৰ এইটো 3 বছৰ ডিপ্ল'মা ইন কেমিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে বা পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং বিচাৰিছে কেমিকেল টেকন'লজি ৰিফাইনেৰী আৰু পেট্ৰ'কেমিকেল ইঞ্জিনিয়াৰিং ঠিক আছে তো তাৰ পাছৰটো যিটো পোষ্ট আছিলে টেকনিচিয়ান এপ্ৰেণ্টিছ মেকানিকেল ইয়াতে 3 বছৰ ডিপ্ল'মা মেকানিকেল ইঞ্জিনিয়াৰিঙত ঠিক আছে তো টেকনিচিয়ান যিটো এপ্ৰেণ্টিছ ইলেক্ট্ৰিকেল সেইটোতো ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰ বিচাৰিছে ডিপ্ল'মা ইন ইলেক্ট্ৰিক এণ্ড ইলেক্ট্ৰনিক্স ইঞ্জিনিয়াৰিং ঠিক আছে তো পাছৰটো আছিলে টেকনিচিয়ান এপ্ৰেণ্টিছ সেইটো আছিলে ইনষ্ট্ৰুমেণ্টেশ্যনৰ 3 বছৰ ডিপ্ল'মা বিচাৰিছে ইনষ্ট্ৰুমেণ্টেশ্যনৰ ইঞ্জিনিয়াৰিং আৰু লগতে ইনষ্ট্ৰুমেণ্টেশ্যন আৰু ইলেক্ট্ৰিকেল বা ইনষ্ট্ৰুমেণ্টেশ্যন এণ্ড কণ্ট্ৰল ইঞ্জিনিয়াৰিং ঠিক আছে তো আপোনালোকে চাই ল'ব মই বেছি দীঘলীয়া কৰিব বিচৰা নাই ভিডিঅ'টো দীঘল হৈ যাব তো যিটো ছেক্ৰেটেৰিয়েল যিটো এছিষ্টেণ্ট আছিলে সেইটো 3 বছৰৰ যিটো BA আৰু BSc BCom সকলোৱে এপ্লাই কৰিব পাৰিব আপোনালোকে তাৰপাছতে ট্ৰেড এপ্ৰেণ্টিছ যিটো একাউণ্টেণ্ট সেইটো BCom বিচাৰিছে 3 বছৰীয়া পাঠ্যক্ৰমৰ তাৰপাছতে যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ আছিলে ফ্ৰেছাৰ্ছখিনিৰ কাৰণে সেইটো হৈছে ক্লাছ 12 পাছৰ কাৰণে এইটো পদ হয় আপোনালোকে এপ্লাই কৰিব পাৰিব ইয়াতে যিকোনো ষ্ট্ৰীমৰ পৰা আপোনালোকে 12 পাছ কৰিলেই এই পদটোৰ কাৰণে এপ্লাই কৰিব পাৰিব আৰু যিটো ট্ৰেড এপ্ৰেণ্টিছ ডাটা এণ্ট্ৰি অপাৰেটৰ স্কিল চাৰ্টিফিকেট হোল্ডাৰ এইটো আপোনালোকৰ 12 পাছ বিচাৰিছে
যিসকলৰ ডমেষ্টিক ডাটা এণ্ট্ৰি যিসকলৰ স্কিল আছে তেওঁলোকে এই পদকেইটাত এপ্লাই কৰিব পাৰিব। ডেটটো জনাই দিছোঁ, আপোনালোকে কেতিয়াৰ পৰা কেতিয়ালৈ এপ্লাই কৰিব পাৰিব। তো 3 মে 2025 পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব, মে' মাহৰ 3 তাৰিখৰ পৰা, যিহেতু এপ্লিকেশ্যন ষ্টাৰ্ট হৈ গৈছে। আৰু লাষ্ট ডেটটো হৈছে জুন মাহৰ 2 তাৰিখ, ঠিক আছে। 2025 চনৰ জুন মাহৰ 2 তাৰিখৰ ভিতৰত আপোনালোকে অনলাইন মাধ্যমেৰে এপ্লাই কৰি ল'ব। কেনেকৈ এপ্লাই কৰিব মই জনাই দিছোঁ, ডেছক্ৰিপশ্যন চেক কৰিব, নতুবা IOCLৰ যিটো অফিচিয়েল ৱেবছাইট তাত গৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। নতুবা যদি তাত নাযায়, চিধা লিংকৰ কাৰণে আপোনালোকে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন বক্স চেক কৰিব, তাতে লিংক থাকিব, সেই লিংকত গৈ আপোনালোকে চিধাই এপ্লাই কৰি ল'ব পাৰিব। তো আশা কৰিছোঁ ভিডিঅ'টো আপোনালোকৰ কামৰ হ'ব। যদি ভিডিঅ'টো ভাল লাগিলে এটা লাইক কৰি দিব, যিমান পাৰে শ্বেয়াৰ কৰি দিব, আপুনি এপ্লাই নকৰিলেও শ্বেয়াৰ এটা কৰি দিব। যদি চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই, এনেধৰণৰ ভিডিঅ'ৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেলটো প্ৰেছ কৰি থৈ যাব। এনেধৰণৰ ভিডিঅ'সমূহ আগলৈ পাই থাকিব। আজিলৈ মানে ধন্যবাদ।